নমস্কাৰ আজি পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে এছআই লাইট অফ এডুকেশ্যন চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আৰু অসমৰ NHM ANM নাৰ্ছৰ নিযুক্তি পদ ওলাইছে আৰু ইয়াৰ ANMৰ বাবে 1138টা পদ মুকলি 1138টা মানে 1138টা পোষ্ট ওলাইছে আৰু ইয়াৰ স্যালাৰিটো মান্থলি যেটো পাৰ মান্থ যেটো স্যালাৰি হ'ব হেতু 18000 হ'ব লগতে ক্যাটেগৰি ওয়াইজ সিট কিমান টাকে আছে সেই কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক শেয়াৰ কৰক আৰু লগতে ইয়াতে তলত লিখা আছে NHM ANM আসাম নাৰ্ছ ৰিক্ৰুইটমেণ্ট আৰু এইটোৰ কাৰণে এপ্লাই কেনেকৈ কৰিব আৰু আজি হল 18 তাৰিখত এই নিযুক্তি পদটো প্ৰকাশ পাইছে আৰু ইয়াৰে গোটেইখিনি আৰ্টিকল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই বুজাই দিম আৰু যদি এই ভিডিঅ'টোৰ জৰিয়তে কিবা কি বুজিবলগীয়া থাকে আপোনালোকৰ তেন্তে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰি জনাব মই আপোনালোকক আকৌ ডিটেইলছত মই বুজাই দিম এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে চাই থাকিব ইয়াতে দিয়া আছে NHM আসাম ৰিক্ৰুইটমেণ্ট 2025 ওভাৰভিউ ইয়াতে কমপ্লিট কথাখিনি ইয়াতে দিয়া আছে অৰ্গেনাইজেশ্যন নেম নেশ্যনেল হেল্থ মিছন NHM এটো আমাৰ অনলি অসমৰ হয় আৰু এটোৰ লাষ্ট ডেটটো হৈছে 31 তাৰিখ 7 মাহ 2025 আৰু টোটেল ভ্যাকেন্সি আছে 1138টা পোষ্ট আৰু পোষ্ট নেম হৈছে ANM পোষ্ট মোড অফ এপ্লিকেশন অনলাইন আৰু অনলাইন মোডত এটো কাৰণে এপ্লিকেশন কৰিব লাগিব আৰু ক্যাটেগৰিটো হৈছে আসাম গভৰ্নমেন্ট জব আৰু এটা আমাৰ অসমৰ নিযুক্তি হয় আৰু জব লোকেশনটো আমাৰ অল আসাম আৰু অফিচিয়েল যেটো ওয়েবসাইটে দিয়া আছে @nhm.assam.gov.in তাৰ পিছত নেক্সট ইয়াতে দিয়া আছে NHM আসাম ৰিক্ৰুইটমেণ্ট 2025 ভ্যাকেন্সি ডিটেইলস এটা পোষ্ট নেমটো দিয়া আছে যেটো ANM বুলি কোৱা আছিল যে হেতু হল অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ ANM আৰু ইয়াতে টোটেল পোষ্ট আছিল 1138 পোষ্ট আৰু ইয়াৰ স্যালাৰিটো আছিল 18000 পাৰ মান্থ প্ৰত্যেক মাহত 18000 টকাকে দৰমহা পাব আৰু মই ইয়াতে কৈছো যি সকল ক্যান্ডিডেটে এইটোৰ কাৰণে এলিজিবিলিটি হয় আৰু এজ লিমিট ৰিল্যাক্স হয় হে সকল ক্যান্ডিডেটক মই কৈছো আপোনালোকে আজি এপ্লিকেশনটো কৰি লব eligibility criteria দিছে candidates who are interested in applying for NHM Assam recruitment 2025 must ensure that fulfill the required eligibility criteria ইয়াতে যিখিনি ক্ৰাইটেৰিয়া দিয়া আছে এলিজিবল হোৱাৰ কাৰণে সেইখিনি যদি আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰৰ কাৰণে যদি এলিজিবল হয় আপোনালোকে তেতে হলে এইটো আপোনালোকে এপ্লিকেশনটো কৰি লব Value are the complete details regarding age limit, educational qualification, application fees, and selection process. Egutekhini yate dia ase age limit to dia ase the minimum age required is 18 years and the maximum age allowed 40 years. As on 1st January 2025, age relaxation as per government rules mote yate kisman category wise mane caste wise kismanor jetu age limit to dhori dia ase ST hokolor এই 40 ইয়াৰ্ছৰ লগত আৰু 5 ইয়াৰ্ছ এড হ'ব 45 ইয়াৰ্ছ লৈকে কৰিব পাৰিব এপ্লিকেশন আৰু এচসি কাষ্টসকলে 5 ইয়াৰ্ছ আৰু এড হ'ব 45 ইয়াৰ্ছ লৈকে কৰিব পাৰিব লগতে আদাৰ ব্যাকৱাৰ্ড ক্লাसेस OBC সকলৰ কাৰণে আৰু 3 ইয়াৰ্ছ 40 লগত এড হ'ব তেতিয়ালে 43 ইয়াৰ্ছ লৈকে হিয়তে কৰিব পাৰিব তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন যেটো দিয়া আছে ANM nursing course passed from any nursing school by recognization institution and must be registered under Assam Nursing Midwife and Health Visitor Council মানে যি সকলে ANM নার্সিং কৰিছে আমাৰ অসমৰ পৰা নার্সিং স্কুলে হওক বা ৰিকগনাইজ ইনষ্টিটিউচনে হওক আমাৰ অসমৰ দ্বাৰা ৰিকগনাইজ স্কুলে হওক বা যি সকলে মানে এই ANM তো কৰিছে সেই সকল ক্যান্ডিডেটক মই কৈছো আপোনালোকে এইটো কাৰণে এপ্লিকেশন কৰক আপোনালোকে সকলোৱে এই জবটো আপোনালোকে পাব আৰু এক্সামটো হ'ব এক্সামটো দিবই লাগিব তাৰপিছত how to apply যেটো প্ৰসেসটো দিছে NHM Assam recruitment interested and eligible candidates can online apply for NHM Assam recruitment 2025 by visiting the official recruitment portal they can follow the step given below আৰু ওপৰত যেটো মই লিংকটো দেখাইছো ভিডিঅটোৰ প্ৰথমত যেতিয়া ষ্টাৰ্ট কৰিলো
আৰু সেই লিংকত আপোনালোকৰ যাব লাগিব লগতে অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংক মানে সেই লিংকত আপোনালোকৰ যাই কেনে ওপেন কৰিব লাগিব তাৰ পিছত আপলোড ইউৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব সিগনেচাৰ দিব লাগিব আৰু আদাৰ্স যিবিলাক প্ৰয়োজনীয় যিবিলাক ডকুমেন্টছ লাগিব ৰিকোয়াৰ্ড ডকুমেন্টছ বিলাক তাতে সাবমিট কৰিব লাগিব তাৰ পিছত ফাইনাল হোৱাৰ পিছত মানে কমপ্লিট হোৱাৰ পিছত তাৰ পিছত সাবমিট বটমত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ মানে হেতু আপোনালোকে ফৰগেট নকৰিব কাৰণ তাৰে যেটো এপ্লিকেশন ফৰ্ম যেটো ওলাব হেতু আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব তাৰ পিছত ইয়াতে ইম্পৰ্টেন্ট ডেটস অফ ইয়াতে বেলেগ এটা দিয়া আছে যে ইম্পৰ্টেন্ট ডেট ফৰ আৰ্মি ৰিক্ৰুটমেন্ট 2025 এটোৰ কাৰণে এপ্লাই ডেট টু ষ্টাৰ্ট হৈছে লগতে এটো মই জনাই দিছো আপোনালোকক ইয়াতে যেটো দিয়া আছে যে আৰ্মি এটো আৰ্মি নহয় এটো ANM ৰিক্ৰুটমেন্ট 2025 আৰু এটো আপোনালোকৰ এপ্লাই টু ষ্টাৰ্ট হৈছে 16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট টু মানে ক্লোজিং ডেট মানে এপ্লাই টু বন্ধ হ'ব 31 তাৰিখ 7 মাহ 2025 লগতে ইয়াৰে ৰিজাল্ট ডেট টু ওলোৱা নাই এডমিট কাৰ্ড ডেট ৰিলিজ হোৱা নাই তাৰ পিছত ইয়াতে দিয়া আছে ইম্পৰ্টেন্ট ৱেব লিংকস ফৰ NHM ৰিক্ৰুটমেন্ট 2025 আৰু ইয়াতে কিছুমান হেৰি দিয়া আছে যে অফিচিয়েল ৱেবসাইট লিংক ইয়াতে ক্লিক কৰাৰ লগে লগে যেটো আপোনালোকৰ এপ্লাই অপচনটো ইয়াতে আহি যাব ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব প্ৰথমত তাৰ পিছত আপোনালোকৰ নেক্সট যদি আৰু কিবাকে ফুল নটিফিকেশনটো আপোনালোকৰ যদি জানিব লাগে আপোনালোকে ফুল নটিফিকেশন ক্লিক কৰাৰ লগে লগে ইয়াতে মই যিখিনি আপোনালোকক কৈছিলো যে কাষ্ট ওয়াইজ যিকেটা সিট আছে আপোনালোকৰ সেইখিনি আপোনালোক মই কম বুলি কৈছিলো ইয়াতে ক্যাটেগৰি ওয়াইজ যেটো সিট আছে হেতু আপোনালোকক মই দেখাই আছো আপোনালোকে চাই থাকিব আৰু পোষ্টৰ নামটো আছিল ANM আৰু ওপেন ক্যাটেগৰি মানে জেনাৰেল সকলৰ কাৰণে 779 টা সিট আছে আৰু লগতে OBC MOBC সিট নাই ST সকলৰ সিট আছে 6টা 6 সিট আৰু ST সকলৰ টোটাল সিট আছে 116 116 আৰু SC সকলৰ কাৰণে 81 টা সিট আৰু T ট্ৰিপস মানে চা বাগিচা সকলৰ কাৰণে 156 সিট আৰু PWD ওমেন এক্স সাৰ্ভিস এজ পাৰ গভ নৰ্মছৰ এটো মানে বেলেগকে দিয়া আছে আৰু এজ লিমিটটো আপোনালোকক মই কৈছোৱে তাৰ পিছত আপোনালোকে আৰু কিবাকে আছে নেকি ইয়াতে নোটিস মই দেখাই আছো আৰু ইয়াতে দিয়া আছে যে ওপেন ক্যাটেগৰি 40 ইয়াৰ্স লৈকে লাগিব 18 ইয়াৰ্সৰ পৰা আৰু OBC MOBC সকলৰ 43 ইয়াৰ্স লৈকে লাগিব 18 ইয়াৰ্সৰ পৰা SC ST PST এই সকলৰ কাৰণে 18 ইয়াৰ্সৰ পৰা 45 ইয়াৰ্স আৰু PWD সকলৰ কাৰণে 50 ইয়াৰ্স তাৰ পিছত জোন ওয়াইজ ডিটেইলস ডিস্ট্ৰিক্ট আৰু বৰাকবিলিত আছে কাছাৰ বৰাকবিলিৰ আন্ডাৰত আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ আৰু চেন্ট্ৰেল আসামত আছে মৰিগাঁও নগাঁও হুজাই তাৰ পিছত লৱাৰ আসাম বজালি বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবৰী গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ কামৰূপ কোকৰাঝাৰ সাউথ সালমাৰা তামুলপুৰ তাৰ পিছত নৰ্থ আসাম বিশ্বনাথ দৰং শোণিতপুৰ উদালগুৰি আপাৰ আসামত চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ তিনিচুকীয়া আৰু ইয়াতে যেটো এপ্লিকেশন ফিছটো ইয়াতে মানে মেনশন কৰা নাই আৰু ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দেখাই দিছে এইটো আপোনালোকে চাই ল'ব যি নহওক এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছো থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'